গণতন্ত্ৰত বিৰোধী শক্তিশালী হোৱাটো অত্যন্ত জৰুৰী। শাসক শক্তিশালী, বিৰোধী শক্তিশালী হ'ব লাগে, সেইটো আমি বিশ্বাস কৰোঁ। এই যে নিৰ্বাচন সম্পৰ্কে যিবিলাক প্ৰস্তুতি চলি থাকে, ঠিকে চলি থাকে, এতিয়াও কথাবোৰ ঠিকেই চলি থাকিব। ঠিক আসনৰ ভাগ বতৰা হোৱাৰ ঠিক আগে আগে খেলিমেলি লাগি গ'ল। এক্ষেত্ৰত কিন্তু কংগ্ৰেছো কম জগৰীয়া নহয় দেই, মই কৈ দিওঁ। আৰু বিৰোধীৰ এইফালে চাব 2021 বিধানসভা নিৰ্বাচন, তাৰপিছত আহিল ৰাজ্যসভা নিৰ্বাচন, ৰাষ্ট্ৰপতি নিৰ্বাচন, আকৌ 2024 লোকসভা নিৰ্বাচন, বৰপেটা সমষ্টিক লৈ অচল অৱস্থা, আকৌ উপ নিৰ্বাচন বিহালীক লৈ একে অৱস্থা। মানে বাৰে বাৰে ফাউল খেলি আছে। অথচ তাৰপৰা কিন্তু প্ৰত্যেকবাৰে নিশিকে, সকলো ঠিকেই কয় যে আমি কৰিম, আমি এনেকুৱা হ'ব তেনেকুৱা হ'ব, আমি এইবাৰ ঠিক হ'ম, আমি চব মিল হ'ম। শেষ মুহূৰ্তত ক'ৰবাত কংগ্ৰেছে যেন নিজৰ ফালে গলটো মাৰি দিয়ে, ছুইচাইড গল। এইটো বেয়া পাব নালাগে, মই বিৰোধী শক্তিশালী বিৰোধীৰ কাৰণে কৈছোঁ। আৰু এই গোটেই হেৰিটোৰ কাৰণে খেলি মেলি হয়, আৰু মানে বিকল্পৰ সন্ধানত থকা যিসকল আছে তেওঁলোক হতাশ হৈ যায়। কাক ভোট দিব আছিলে, 6টামান ভাগ হৈ যায় গৈ পিনে, চিঞৰ গালি গালাজ, অভিযোগ প্ৰতি অভিযোগ। জিয়াৰ পৰা সুধিব বিচাৰিছোঁ, এইটো কি কাৰণে হয়? বিৰোধীৰ যে আস্থা লাহে 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 মানুহ যে নোৱাৰিব, আকৌ কাজিয়া লাগিব, হ'লেই নহয়, সেইটো হ'ব। জিতুমণি দা বৰ ধুনীয়া এটা প্ৰশ্ন কৰিছে, কিন্তু প্ৰশ্নটো মানে এটা দুটা বাক্য বা 1 মিনিটত উত্তৰ দিয়াটো বৰ সহজ নহ'ব। এনে আপাতৰ দৃষ্টিত ওপৰে ওপৰে যদি মই আপোনাক বিশ্লেষণ কৰোঁ, তাৰ বহুতকেইটা কাৰণ। ৰাজনীতিত আপুনি সক্ৰিয় মানুহ, মানে মিডিয়াত ইমান দিনৰ এক্সপিৰিয়েঞ্চ আপোনাৰ। গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাত অকল বিৰোধী দলে চৰকাৰ বগৰাম বুলি যদি ভাবে, এইটো অসম্ভৱ। বিৰোধী দলে অকলে চৰকাৰ বগৰাব নোৱাৰে, চৰকাৰ সলনি কৰিব নোৱাৰে। তাৰ লগত ৰাইজ আৰু তাৰ লগত সংবাদ মাধ্যম, এই তিনিটা খণ্ড বিৰোধীৰ, এই তিনিটা কিন্তু বিৰোধী দেই, এই তিনিওটা খণ্ড যদি একেলগ নহয়, তেতিয়াহ'লে আপুনি চৰকাৰ বগৰুৱাৰ, চৰকাৰ সলনি কৰাৰ, চৰকাৰ পৰিৱৰ্তন কৰাৰ, শাসন পৰিৱৰ্তন কৰাৰ আশা কৰিব নোৱাৰে। আমাৰ যিখন চৰকাৰ শাসনত আছে, তেওঁলোকে নীতি নিষ্ঠাটো নায়েই। তেওঁলোকে কেনেকৈ গণতান্ত্ৰিক ব্যৱস্থা, সংবিধানক পদাঘাত কৰিছে, সততা নিয়ম এইবিলাক নাইকিয়া কৰিছে, আৰু প্ৰলোভনৰ ৰাজনীতি, অসততাৰ ৰাজনীতি কেনেকৈ কৰিছে ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই, সকলোৱে জানে। বিধায়ক কিনা বেচাৰ পৰা আৰম্ভ কৰি ৰাইজ কিনা বেচালৈকে। এতিয়া ৰাইজৰ, মই এতিয়া এইকেইদিন গাঁৱত ঘূৰি ফুৰিছোঁ, কিছুমান কথা গম পাইছোঁ। মানুহে আমাক স্পষ্টভাৱে কয় যে চাওক, এতিয়া আমি বিজেপিৰ বিৰুদ্ধে নকওঁ, কেলৈ নকওঁ, এই কিবা কিবি অলপ পাই আছোঁ না, মানে আমি কথা ক'লেই মানুহে আমাক আমাৰ বস্তুবোৰ কাটি দিব, সুবিধাবোৰ কাটি দিব। আমি যেতিয়া কিন্তু ক'ব লাগে তেতিয়া ক'ম, ইলেকশ্যন আহক, আপোনালোকে চাব, ইলেকশ্যনৰ সময়ত কিন্তু আমি বিজেপিক ভোট নিদিওঁ, আমি বিজেপিৰ তীব্ৰ বিৰোধী। এতিয়া কৈছে মই নিজৰ অভিজ্ঞতাটো পিছত মই নিজৰ অভিজ্ঞতাটো এতিয়া অফ লেট। এতিয়া 3 নম্বৰ যিটো কম্পনেণ্ট মই আপোনাক কৈছোঁ, সংবাদ মাধ্যম। এতিয়া চাব, সংবাদ মাধ্যমত মই আপোনাকে কোৱা নাই, প্ৰায় মানে সংবাদ মাধ্যমৰ আটাইকেইটা খণ্ডতেই কি হয়, সংবাদ মাধ্যমক চৰকাৰে কেনেকৈ নিয়ন্ত্ৰণ কৰিছে, কেনেকৈ প্ৰেছাৰত ৰাখিছে, সেই কথাটো আমি ৰাজহুৱাকৈ আলোচনা নকৰোঁ যদিও কথাটো আমি সকলোৱে জানো। ফলত কি হৈছে, সংবাদ মাধ্যমেও সেই সাহসটো দেখুৱাবলৈ সংকোচ কৰিবলগীয়া হৈছে যে চৰকাৰখনৰ আজি অসমৰ অৱস্থা। মাজতে মই অলপ মাজত ৰখাই লৈছোঁ। মই এতিয়া ধৰি ল'লোঁ অখিল গগৈ এজন বিৰোধী শক্তিশালী নেতা। হয়, মই এইটো সকলো সংবাদ মাধ্যম যে নহয়, মই কথাটো আপোনাক স্পষ্টীকৰণ দিব বিচাৰিছোঁ। বা লুৰিণজ্যোতি গগৈ, কংগ্ৰেছৰ যিবোৰ সভা আছে, কিন্তু বহু তেওঁলোকৰ সভা সমিতি আমাৰ ফোনো আহে, কিন্তু ইমান বেছিকৈ মানে সাহস ল'ব, বেয়া নকয় যে আপোনালোকে বহুত বেছিকৈ অখিল গগৈক দি দিছে, এই লুৰিণক বহুত বেছিকৈ দি দিছে, আমাৰো দিবহে, এনেকৈও কিন্তু কৈছে। মই পইণ্টটোত আহিলোঁ, মোক কমপ্লিট কৰিব দিয়ক আপুনি। এতিয়া অসমৰ হস্পিটেলত দৰৱ নাই, চিকিৎসক নাই, উপযুক্ত স্বাস্থ্যসেৱা নাই, শিক্ষা খণ্ডৰ অৱস্থা ভয়ংকৰ, অৱস্থা বেয়া। সকলো ছেক্টৰতে কৰ্পোৰেট ৰাজ, চিণ্ডিকেট ৰাজ, কয়লা, চুপাৰী, পাণ, কণী, মাছ, গৰু, সকলোতে চিণ্ডিকেট, নিবনুৱা সমস্যাৰ ভয়ংকৰ অৱস্থা, কৰ্মহীনতা। এইবোৰক লৈ কিন্তু আমি টক শ্ব' আয়োজন কৰা দেখা নাই, কম হয়। 100টা য'ত হ'ব লাগিছিল তাত 10টা হয়। মই যিটো কথা, মই কোৱা নাই যে সংবাদ মাধ্যম একেবাৰে সম্পূৰ্ণ চৰকাৰৰ ফলীয়া হৈ গৈছে, সেই কথাটো মই কোৱা নাই। মই কেৱল এই কথাটো কৈছোঁ যে এই বিৰোধীক কেৱল বিৰোধীৰ বাতৰিটো দি স্পেচ দিলেও নহ'ব। সংবাদ মাধ্যমে চৰকাৰৰ দুখটো চকুত আঙুলি থৈ দেখুৱাই দিয়াৰ, সেই সাহসখন দেখুওৱাৰ যিটো মানে সংবাদ মাধ্যমৰ যিটো সাহস, সেই সাহসটোৰো কিন্তু ক'ৰবাত অভাৱ আছে। আৰু সেইকাৰণে মই কৈছোঁ, আমি বিৰোধী, আমাৰ ব্যৰ্থতা আছে, হয়, আমি নোৱাৰিছোঁ, আমি পৰা নাই, কিন্তু তাৰ আমি অকলে নোৱাৰোঁ। ইয়াত সংবাদ মাধ্যমৰো সহযোগিতা লাগিব, ৰাইজো ওলাই আহিব লাগিব। আৰু সেইকাৰণে ভাল কথা এটা কৈছে, মই বিষয়টো আগবঢ়াম। মই অখিল, মই এতিয়া অজাপাই মই জনাত কিছুমান সভা সমিতি কৰি আছে, প্ৰচাৰটো কম হৈছে বুলি কৈছে, কেনেকুৱা ধৰণৰ?
আমি প্ৰচাৰ কৰা নাই আমাৰ সাংগঠনিক তৎপৰতা চলি আছে এইটো আৰু এটা ৰাজনৈতিক দল যেতিয়া নিৰ্বাচনী প্ৰস্তুতি থাকিবই ইভেন এই অহা মাহতো যদি নিৰ্বাচন ঘোষণা হয় এটা কথা ক'লোঁ তথাপিও নিৰ্বাচনটো আমি অৱতীৰ্ণ হ'ব লাগিব সেই প্ৰস্তুতি আমাৰ আছে সেইটো লৈ আমি বিশেষ ভবা নাই আমাৰ সাংগঠনিক কাম কাজ চলি আছে এতিয়া মই নিজেই কালি মই গাঁৱৰ পৰা আহিলোঁ প্ৰায় 10 দিনমান মই গাঁৱতে আছোঁ আমাৰ তেনেকৈ আমাৰ কেইজনমান মানুহক আমি গোটেই 126টা সমষ্টি বুলি মই আপোনাক কৈ নিদিওঁ কাৰণ সিমান একেবাৰে ইমান বিস্তৃত সংগঠন আমাৰ এতিয়ালৈকে হৈ উঠা নাই সময় লাগিব কিন্তু নিৰ্দিষ্ট কেইজনমান মানুহক আমাৰ এটা ইংগিত দিয়া হৈছে সেইকেইজন মানুহ নিজৰ নিজৰ জেগাত সমষ্টিত কাম কৰি আছে ধন্যবাদ